পৰীক্ষাত যদি আমাক এটা সমীকৰণ দিয়ে আৰু সেই সমীকৰণটোৰ মূলকেইটা আমাক উলিয়াবলৈ দিয়ে তেতিয়া তেনেকুৱা কোৱেশ্চন এটা আমি কেনেকৈ সমাধান কৰিব লাগে সেই কনসেপ্টটো আজি আমি এই ভিডিওটোত শিকিম ক্লাস 10 ৰ অনুশীলনী 4.3 কোৱেশ্চন নম্বৰ 3 টো তেনেকুৱা কোৱেশ্চন কেইটামান আছে তাৰ পৰা আজি আমি কেইটামান কোৱেশ্চন সমাধান কৰিম প্ৰথম প্ৰশ্নটোত আমাক এটো এটা সমীকৰণ দিয়া আছে ইয়াত এটা আমাক শৰ্ত দিছে এটো কি হয় আমি পাছত বুজিম প্ৰথমতে আমি সমীকৰণটো লিখি লম সমাধান কোৱেশ্চনটো এবাৰ আমি লিখি লব লাগে x - 1/x = 3 এইখিনিত আমি কি কৰিব পাৰো এটোৰ লগত এটো পূৰণ কৰি দিম x² হ'ব মাইনাস a1 টো আমি লিখিম তলত থাকিব ax2 = 3 এইখিনিত আমি নেক্সট কি কৰিব পাৰো বৰ্জ্য পূৰণ কৰিব পাৰো বৰ্জ্য পূৰণ কৰিলে হ'ব x² - 1 = 3x এই x² টোৰ ওচৰলে আমি 3x টো লৈ আহিম x² - 3x - 1 = 0 এটো এটা আমি দ্বিঘাত সমীকৰণ পালো এতিয়া আমি এই দ্বিঘাত সমীকৰণটোৰ মূলকেইটা উলিয়াব লাগে এনেকুৱা কোৱেশ্চন সমাধান কৰোতে সাধাৰণতে আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি মূলকেইটা উলিয়াব লাগে তেতিয়া ইজি হয় ইয়াৰ পিছত আমি লিখিম ইয়াত a ৰ সমান 1 হ'ব কাৰণ x² লগত 1 এটা পূৰণ হৈ আছে b ৰ সমান হ'ব -3 and c ৰ সমান হ'ব -1 এতিয়া d = b² - 4ac মানখিনি আমি বহাই দিম -3 হোল স্কয়ার -4 into a ৰ মানটো 1 c ৰ মানটো হ'ব -1 এটো স্কয়ার কৰিলে আমি পাম +9 a - 2 এ পূৰণ হৈ প্লাস হৈ যাব এই গুটেইখিনি আমি পূৰণ কৰিলে 4 পাম এই দুটা যোগ কৰিলে আমি পাম 13 d ৰ মানটো আমি যোগত পালো 13 পাছৰখিনি মই এফালে লিখিছো নেক্সট আমি লিখিব লাগে এটেকে d > 0 0 তকে d ৰ মানটো ডাঙৰ নেক্সট আমি লিখিম আমি জানো যে এতিয়া আমি দ্বিঘাত সূত্ৰটো লিখি দিব লাগে x = -b ± √b² - 4ac divided by 2a ইয়াত আমি মানখিনি বহাই দিম -b মানটো হল -3 প্লাস মাইনাস √b² - 4ac সমান কিমান b² - 4ac সমান d হয় d ৰ সমান কিমান পালো 13 পালো 13 টো আমি ইয়াত এনেদৰে লিখি দিব লাগে তলত হ'ব 2 into a ৰ মানটো হ'ব 1 গতিকে আমি 1 টো লিখি দিম মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাস হৈ যাব +3 প্লাস মাইনাস √13 2 * 2 হ'ব নেক্সট আমি লিখিম x = 3 প্লাস মাইনাস √13 টোক এবাৰ আমি প্লাসত লিখিব লাগে এবাৰ আমি মাইনাসত লিখিব লাগে প্ৰথমতে লিখিম প্লাস √13 তলত থাকিব 2 কমা 3 মাইনাস √13 তলত থাকিব 2 প্ৰশ্নটোত আমাক এটা শৰ্ত দিছিলে x not equal to 0 x ৰ সমান 0 হ'ব নোৱাৰে গতিকে x ৰ সমান 0 হোৱা নাই এটোৱে হ'ব এই প্ৰশ্নটোৰ সমাধান ইয়াত যে মই লিখিছো ইয়াত এতিয়া আমি জানো যে এই বাক্যবোৰৰ সলনি তোমাৰ শিক্ষকে জেনেদৰে তোমাক এডভাইস কৰে তেনেদৰে তুমি লিখিব পাৰিবা জাস্ট অংকটো এনেদৰে নিয়মত কৰিব লাগিব ইয়াতে মই আৰু এটা কথা কৈ দিও d ৰ সমান যদি যুগত মান ওলায় তেতিয়া আমি ক'ব পাৰিম সেই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে বা দুটা ভিন্ন বাস্তৱ মূল আছে তেতিয়া আমি এই পাৰ্টটো কৰিব লাগিব আৰু d ৰ সমান যদি শূন্য ওলায় তেতিয়াও আমি এই পাৰ্টটো কৰিব লাগিব কাৰণ d ৰ সমান শূন্য মানে সেই দ্বিঘাত সমীকৰণৰ মূল দুটা সমান যদি d ৰ সমান মাইনাসত মান ওলায় d = যদি মাইনাসত মান আমি পাও তেতিয়া আমি এই পাৰ্টটো কৰিব নালাগে কাৰণ d ৰ সমান যেতিয়া আমি মাইনাসত মান পাম তেতিয়া আমি ক'ব পাৰিম উক্ত দ্বিঘাত সমীকৰণটোৰ কোনো ধৰণৰ বাস্তৱ মূল নাই আৰু বাস্তৱ মূল নাথাকিলে আমি এইখিনি কৰিব নোৱাৰো গতিকে আমি এনেকুৱা কোৱেশ্চন বিলাক এনেদৰে সমাধান কৰিব লাগিব কোৱেশ্চন নম্বৰ 1 টোত আমাক এটা শৰ্ত দিছিলে x not equal to 0 ঠিক তেনেদৰে এই কোৱেশ্চনটোতো আমাক এটা শৰ্ত দিছে x not equal to -4 and 7 এইখিনি কি হয় আমি পাছত বুজিম বৰ্তমান আমি এই সমীকৰণটো সৰল কৰি ইয়াৰ পৰা এটা দ্বিঘাত সমীকৰণ উলিয়াবলৈ যত্ন কৰিব লাগে হেতু হ'ব আমাৰ প্ৰথম কাম
এই সমীকৰণটোৰ বাওঁফালে যিটো অংশ আছে সেই অংশটোত আমি সৰল কৰিবলৈ হলে লসাগু লব পাৰো লসাগু ললে হ'ব x + 4 * x - 7 এনেকে হ'ব আমি দেখিছো এটোৱে একেই এইখিনিক আমি ওপৰত যি পদ থাকে তাৰ লগত পূৰণ কৰি দিব লাগে 1 ৰ লগত x - 7 টোক পূৰণ কৰিলে x - 7 এ আমি পাম এই মাইনাস চিনটো আমি ইয়াত লিখিম নেক্সট এইখিনিৰ লগত এইখিনি একেই এতিয়া আমি এই অংশটো ওপৰত যি সংখ্যা থাকে বা যি পদ থাকে তাৰ লগত আমি পূৰণ কৰি দিব লাগে 1 ৰ লগত পূৰণ কৰিলে হ'ব x + 4 = 11/30 এতিয়া আমি ওপৰত ব্ৰেকেটটো অতৰাই দিম তেতিয়া আমি যোগ বিয়োগ কৰিব পাৰিম তলত আমি এইখিনিৰ লগত এইখিনি পূৰণ কৰি দিম x - 7 মাইনাস এই ব্ৰেকেটটো অতৰাই দিলে আগত মাইনাস থকাৰ কাৰণে ভিতৰ চিনটো খলনি হয় মাইনাস হৈ যাব গতিকে আমি লিখিব পাৰিম x - 4 তলত এটোৰ লগত এটো পূৰণ কৰিলে পাম x² এটোৰ লগত এটো পূৰণ হলে -7x নেক্সট এটোটা পূৰণ হলে +4x ইয়াৰ পিছত এটোটা পূৰণ কৰি দিম পাম -28 = 11/30 এতিয়া আমি যোগ বিয়োগ কৰিব পৰাত থাকিলে কৰিব লাগে x² - 7x + 4x = কিমান হ'ব -3x হ'ব -3x টো আমি লিখিম -28 ওপৰত যদি আমি চাও এটা x জমা হৈ আছে এটা x ধাৰ হৈ আছে এই দুটা আমি ক্যান্সেল কৰি দিব পাৰো -7 - 4 = আমি পাম -11 = আমি পাও 11/30 আমি দেখিছো সমান চিনৰ বাওঁফালে ওপৰত 11 আছে সমান চিনৰ সোঁফালে 11 আছে মানে সমান চিনটোৰ বাওঁফালে ওপৰত থকা যিকোনো পদৰ লগত আমি সমান চিনৰ সোঁফালে থকা ওপৰৰ পদৰ সৈতে ইচ্ছা কৰিলে বা সুবিধা থাকিলে ক্যান্সেল কৰিব পাৰো তলৰ পদৰ লগত তলৰ পদ ক্যান্সেল কৰিব পাৰো ওপৰৰ পদৰ লগত ওপৰৰ পদ ক্যান্সেল কৰিব পাৰো ইয়াত 11 ৰ লগত এই 11 টো আমি ক্যান্সেল কৰি দিলো ক্যান্সেল কৰি দিলে ইয়াত থাকিব 1 ইয়াত থাকিব -1 নেক্সট আমি বৰ্জ্য পূৰণ কৰি দিম বৰ্জ্য পূৰণ কৰিলে 1 ৰ লগত এইখিনি পূৰণ কৰিলে আমি পাম x² - 3x - 28 -1 ৰ লগত 32 পূৰণ কৰিলে আমি পাম -30 এতিয়া এটো আমি এফলে লৈ আহিম লৈ আহিলে হ'ব x² - 3x - 28 + 30 = 0 নেক্সট লাইনটোত হ'ব x² - 3x + 2 = 0 এটো এটা আমি দ্বিঘাত সমীকৰণ পালো এতিয়া তুমি যদি বিচাৰা এই ওপৰ যেটো মই লাইন লিখিছো এই লাইনটো স্কিপ কৰি এই লাইনটোৰ পিছত ডাইৰেক্ট এই লাইনটো লিখি দিব পাৰা তেনেকে কৰিলে এটা লাইন কম হৈ যাব ইয়াৰ পাছত আমাৰ অংকটো কৰা নিয়মটো হ'ল আমি এই দ্বিঘাত সমীকৰণটোৰ পৰা a b c ৰ মানখিনি উলিয়াই লিখিম এতিয়া a ৰ সমান x² লগত 1 এটা পূৰণ হৈ আছে মানে x² সহক 1 হয় হেতু হ'ব a ৰ মান b ৰ মান হ'ব -3 আৰু c ৰ মান হ'ব +2 এতিয়া আমি d ৰ মান উলিয়াম এইখিনিৰ পৰা d = b² - 4ac মানখিনি বহাই দিব লাগে -3 হোল স্কয়াৰ -4 * 1 * 2 এটো স্কয়াৰ কৰিলে আমি পাম +9 মাইনাস এখিনি পূৰণ কৰিলে আমি পাম 8 = আমি পাম 1 যেহেতু d > 0 d ৰ মানটো যেতিয়া 0 বা 0তকৈ ডাঙৰ হয় তেতিয়া আমি ক'ব পাৰো যে সেই দ্বিঘাত সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে আৰু যেতিয়া দুটা বাস্তৱ মূল থাকিব তেতিয়া তাত আমি দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰি মূলকেইটা উলিয়াব পাৰিম গতিকে এতিয়া আমি মূলকেইটা উলিয়াম আমি জানো যে সূত্ৰটো প্ৰথমে লিখিম x = -b ± √b² - 4ac / 2a ইয়াত আমি মানখিনি বহাই দিম x = 2 * a ৰ মানটো 1 minus b ৰ মানটো হ'ল -3 plus minus root over b square minus 4ac সমান কিমান আছিলে d আছিলে d ৰ সমান কিমান আমি উলিয়ালো 1 উলিয়ালো
গতিকে 1 টো আমি এনেদৰে বহাই দিম বাকিখিনি মই কাখতে ইয়াত লিখিছো নেক্সট x ইকুৱেল টু হ'ব মাইনাস মাইনাস পূৰণ হৈ প্লাস হৈ যাব প্লাস প্লাস মাইনাস ৰুট ওভাৰ 1 ৰ সমান আমি কিমান পাম 1 পাম 1 টো আমি লিখিম তলত হ'ব 2 এগুণ 2 এতিয়া আমি 1 টোক এবাৰ যোগত এবাৰ বিয়োগত লিখি দিলে আমাৰ উত্তৰটো পাই যাম গতিকে হ'ব x equal to 3 plus 1 divided by 2 comma 3 minus 1 divided by 2 x equal to 4 by 2 comma 2 by 2 এই দুইটা চাৰিটোক যদি আমি কাটো দুবাৰ পাম 2 এ 2 কেনসেল কৰিলে আমি পাম 1 x equal to আমি পাম 2 আৰু এখিনিৰ পৰা পাম 1 এই সমীকৰণটো সমাধান কৰি আমি x ৰ সমান দুটা মান পালো 2 আৰু 1 প্ৰশ্নটোত আমাক এটা শৰ্ত দিছিলে শৰ্তটো কি বুলি দিছিলে x not equal to -4 and 7 মানে আমি এটো বুজিব লাগিব আমি যেটো উত্তৰ উলিয়াম উত্তৰটোত -4 আৰু 7 থাকিব না লাগিব ইয়াত নাই গতিকে আমি কব পাৰো যে প্ৰশ্নটোত আমাক যেটো শৰ্ত দিছিলে সেই শৰ্তটো অনুসৰিয়ে আমি অংকটো কৰিছো শৰ্তটোত -4 আৰু 7 ওলাব নোৱাৰিব বুলি কৈছিলে বা হ'ব নোৱাৰিব বুলি কৈছিলে ইয়াত হোৱা নাই গতিকে আমি এনেকুৱা কোৱেশ্চন বিলাক এনেদৰে সমাধান কৰিব লাগিব এই সমীকৰণটো সমাধান কৰিলে আমি উত্তৰ 2 আৰু 1 পাম 3 নম্বৰ প্ৰশ্নটোত আমাক এটা সমীকৰণ দিয়া আছে ইয়াত কোনো ধৰণৰ শৰ্ত দিয়া নাই প্ৰথমতে আমি সৰল কৰি ইয়াৰ পৰা এটা দ্বিঘাত সমীকৰণ উলিয়াব লাগে হেতু হল আমাৰ প্ৰথম কাম এই দুইটোৰ লগত x স্কয়াৰটো পূৰণ হৈ আছে পূৰণ কৰিলে হ'ব 2x স্কয়াৰ ডিভাইডেড বাই 3 মাইনাস এটোৰ লগত এটো পূৰণ হৈ আছে x by 3 হ'ব a -1 টো খুঁফালে লৈ গলে হ'ব +1 এতিয়া আমি বাওফালে এই দুটাৰ মাজত লসাগু লব লাগে ইয়াত হৰ 3 আছে ইয়াতো 3 আছে 3 3 লসাগু 3 হ'ব এই দুটাৰ লগত লসাগুটো একেই হয় যদি এনেদৰে একেই থাকে তেতিয়া ওপৰত কোনো ধৰণৰ হলনি নহয় আমি 2x স্কয়াৰ x এ দুটা যেনেকৈ আছে তেনেকৈ লিখি ইহত দুটাৰ মাজত যেটো চিন আছে সেই চিনটো এনেদৰে দি দিব পাৰো -1 হ'ব নেক্সট আমি বৰ্জ্য পূৰণ কৰিব লাগে এই 1 টোৰ তলত 1 এটা আছে 1 টোৱে ওপৰখিনিৰ লগত পূৰণ কৰিলে হ'ব 2x স্কয়াৰ - x এই 3 টোৰ লগত 1 টো পূৰণ কৰিলে আমি পাম 3 এই 3 টোক যদি আমি বাওফালে লৈ আহো তেতিয়া হ'ব -3 = 0 এটো এটা আমি দ্বিঘাত সমীকৰণ পালো এতিয়া আমি এই দ্বিঘাত সমীকৰণটোৰ পৰা abc ৰ মান উলিয়াই d ৰ মানটো উলিয়াই চাম বাস্তৱ মূল আছে নে নাই গতিকে a ৰ সমান হ'ব 2 b ৰ সমান হ'ব -1 and c ৰ সমান হ'ব -3 d equal to b square -4ac মানখিনি বহাই দিব লাগে -1 square -4 into a ৰ মানটো 2 c ৰ মানটো হ'ল -3 -1 ক স্কয়াৰ কৰিলে +1 হ'ব এই ব্ৰেকেটটো খুলি দিলে a মাইনাসটোৱে পূৰণ হৈ কি হৈ যাব প্লাস হৈ যাব 4 দুগুণ 8 8 3 গুণ হ'ব 24 এই দুটা যোগ কৰিলে আমি পাম 25 যেহেতু আমি দেখিলো d greater than 0 d ৰ মানটো 0 তকৈ ডাঙৰ গতিকে আমি ক'ব পাৰো এই দ্বিঘাত সমীকৰণটোৰ দুটা বাস্তৱ ভিন্ন মূল আছে এনেদৰে মূল থাকিলে আমি সূত্ৰ ব্যৱহাৰ কৰি মূলকেইটা উলিয়াব লাগিব নেক্সট আমি লিখিম আমি জানো যে প্ৰথমে আমি সূত্ৰটো লিখিম x equal to -b plus minus root over b square minus 4ac divided by 2a এই দ্বিঘাত সূত্ৰটোত এতিয়া আমি মানখিনি বহাই দিম মাইনাস b ৰ মানটো -1 প্লাস মাইনাস root over b square minus 4ac সমান d হয় d ৰ সমান মান উলিয়াইছিল আমি 25 হেতু আমি ইয়াত লিখি দিম 25 2 into a ৰ মানটো হ'ল 2 x equal to মাইনাসে পূৰণ কৰিলে প্লাস হৈ যাব প্লাস মাইনাস root over 25 ৰ সমান আমি কিমান পাম 5 পাম 5 টো আমি ইয়াত লিখিম তলত হ'ব 4 এতিয়া আমি 5 টো এবাৰ প্লাসত এবাৰ আমি মাইনাসত লিখিব লাগে 1 plus 5 divided by 4 comma 1 minus 5 divided by 4 x equal to 6 by 4 হ'ব ইয়াত হ'ব -4 by 4 হ'ব
এই 4টোক আমি 2 কাটিব পাৰো 2 2 4 6 টোক কাটিলে 2 3 6 হ'ব 4 টোৰ লগত 4 টো কেনসেল কৰিলে আমি 1 পাম গতিকে x ৰ সমান আমি পাম 3/2 -1 এই দুটাই হ'ব এই সমীকৰণটোৰ মূল দুটা 4 নম্বৰ প্ৰশ্নটোত দিছে 2x² + 1/2 2x² + 1/2 = 2x এটো বহুত ইজি হয় আমি এটোৰ লগত এটো পূৰণ কৰি দিলে পাম 4x² + 1 তলত হ'ব 2 = হ'ব 2x এনেদৰে থাকিলে আমি এনেকে কৰিব পাৰো নেক্সট আমি বৰ্জ্য পূৰণ কৰি দিলে পাম 4x² + 1 এটো ইয়াৰ লগত পূৰণ হৈ যাব তেতিয়া আমি পাম 4x এটোক আমি এফালে লৈ আহিম 4x² - 4x + 1 = 0 এটো হল দ্বিঘাত সমীকৰণটো নেক্সট আমি লিখিম এতিয়া a ৰ সমান 4 b ৰ সমান -4 and c ৰ সমান +1 d ৰ মানটো উলিয়াম d ৰ সমান b² - 4ac b ৰ মানটো হল -4² -4 * a ৰ মানটো 4 c মানটো 1 -4 ক স্কয়াৰ কৰিলে +16 হ'ব মাইনাস এইটা পূৰণ কৰিলে পাম আমি 16 16 - 16 = 0 যেহেতু d = 0 d ৰ সমান আমি কিমান পালো 0 পালো যেতিয়া d ৰ সমান 0 পাও তেতিয়া আমি ক'ব পাৰো যে সেই দ্বিঘাত সমীকৰণৰ মূল দুটা সমান মানে এই দ্বিঘাত সমীকৰণৰ যি দুটা মূল ওলাব মূল কেইটা সমান ওলাব নেক্সট আমি লিখিম আমি জানো যে সূত্ৰটো প্ৰথমে লিখিম x = -b + -b² - 4ac / 2a সূত্ৰটোত আমি এতিয়া মানখিনি বহাই দিব লাগে - b ৰ মানটো হল -4 + -√b² - 4ac সমান হল d ৰ মানটো ওলালে 0 0 বুলি আমি লিখিম তলত হ'ব 2 * a ৰ মানটো আছে 4 4 টো আমি লিখি দিব লাগে x = মাইনাসে পূৰণ কৰিলে +4 হ'ব +-√0 সমান আমি কিমান পাম 0 পাম তলত থাকিব 8 এনেদৰে আমি পাম নেক্সট আমি x = 4 + 0 / 8 and 4 - 0 / 8 এনেদৰে লিখিব পাৰো কিন্তু √0 সমান 0 0 টো কাৰবাৰ লগত যোগ কৰি লিখিলো 0 পাম বিয়োগ কৰি লিখিলো 0 পাম গতিকে এইখিনি নিলিখি ডাইৰেক্ট 4/8 4/8 বুলি আমি লিখি দিব পাৰো এই মূল দুটা দেখাত সমান হৈ আছে কিন্তু ভগ্নাংশত থকাৰ কাৰণে আমি এই দুটা কাটি সিম্পল কৰিব পাৰিলে কৰিব লাগে গতিকে আমি কৰি দিম 4 × 4 4 × 2 8 4 × 4 4 × 8 x = আমি মান পাম 1/2, 1/2 যেতিয়া d ৰ সমান 0 ওলাই তেতিয়া মূল দুটা সমান হয় আমি দেখিছো মূল দুটা সমান গতিকে কোৱেশ্চন নম্বৰ 3 4 টোৰ আনসাৰ আমি এনেদৰে পাম এইটো হল কোৱেশ্চন নম্বৰ 3 4 সলিউশন 5 নম্বৰ কোৱেশ্চনটো আটাইতকৈ ইজি হয় কোৱেশ্চনটোত আমাক দিছে x + 1/x = 2 এটো পূৰণ কৰি দিলে হ'ব x² + 1 / x হ'ব = 2 হ'ব ক্ৰস মাল্টিপ্লিকেশন বা বৰ্জ্য পূৰণ কৰিলে আমি পাম এনেদৰে এটো পূৰণ হৈ গলে 2x হ'ব নেক্সট আমি x² ওচৰলে 2x টো লৈ আহিম 2x + 1 = 0 হ'ব এতিয়া আমি এই দ্বিঘাত সমীকৰণটোৰ পৰা abc ৰ মান উলিয়াম এতিয়া a ৰ সমান 1 হ'ব x² লগত 1 টা পূৰণ হৈ আছে গতিকে a ৰ মানটো 1 b ৰ সমান 2 হ'ব -2 কাৰণ x ৰ লগত -2 এটা পূৰণ হৈ আছে and c সমান +1 হ'ব d ৰ মানটো উলিয়াম d = b² - 4ac b ৰ মানটো হল -2 হোল স্কয়াৰ -4 * a ৰ মানটো 1 c ৰ মানটো 1 এটো স্কয়াৰ কৰিলে +4 হ'ব এখিনি পূৰণ কৰিলে 4 হ'ব 0 পাম যেহেতু d = 0 d ৰ সমান 0 পালো আমি গতিকে আমি ক'ব পাৰো এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হ'ব নেক্সট আমি লিখিম আমি জানো যে x =
minus b plus minus root over b square minus 4ac divided by 2a. ইয়াত আমি মানখিনি বহাই দিম 2 into a ৰ মানটো হল 1 minus b ৰ মানটো হল -2 plus minus root over b square minus 4ac সমান d হয় d ৰ সমান আমি মান উলিয়াইছিলো 0 0 to আমি লিখিম x equal to minus e minus e পূৰণ কৰিলে plus minus 0 হ'ব root over 0 সমান আমি 0 পাম 2 এ গুণ 2 পাম next আমি লিখিম x equal to 2 plus 0 divided by 2 comma 2 minus 0 divided by 2 finally আমি লিখিব পাৰো 2 by 2 comma 2 by 2 এটো লগত এটো ক্যান্সেল গলে আমি 1 পাম এটো লগত এটো ক্যান্সেল গলে আমি 1 পাম গতিকে x equal to আমি মান পাম 1,1 x ৰ সমান আমি কি পালো 1 and 1 দুটা সমান মূল পালো কি কাৰণে পালো আমি এই দ্বিঘাত যেটো সমীকৰণটো d ৰ মান উলিয়াওতে ইয়াৰ মানটো 0 পাইছিলো যেতিয়া আমি d ৰ মানটো 0 পাও তেতিয়া আমি ক'ব পাৰো যে উক্ত দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হ'ব গতিকে আমি দুটা সমান মূল পালো এনেকুৱা কোৱেশ্চন সমাধান কৰিব লগা হলে প্ৰথমতে আমি বৰ্জ্য পূৰণ কৰিব লাগিব এখিনিৰ লগত এখিনি পূৰণ কৰিম এখিনিৰ লগত এখিনি পূৰণ কৰিম 5x - 6 পূৰণ 3x + 2 equal to 4x - 1 পূৰণ 2x + 3 5x into 3x কৰিলে পাম 15x square 5x into 2 কৰিলে আমি পাম plus 10x minus 6 into 3x কৰিলে হ'ব minus 18x minus 6 into 2 কৰিলে আমি পাম minus 12 equal to 4x into 2x কৰিলে হ'ব 8x square 4x into 3 কৰিলে হ'ব plus 12x minus 1 into 2x কৰিলে আমি পাম minus 2x এই দুটা পূৰণ কৰিলে আমি পাম minus 3 এতিয়া আমি ইয়াৰ পৰা পদখিনি এফালে আমি লৈ আহিম একে একে পদবিলাকৰ মাজত যোগ বিয়োগ কৰিবৰ কাৰণে আমি এনেকে খুফালৰ পদখিনি বাওফালে লৈ আহিব পাৰো 15x স্কয়াৰৰ ওচৰলে আমি 8x স্কয়াৰটো লৈ আহিব পাৰো এই দুটা যেহেতু যোগ বিয়োগ কৰিব পাৰিম লৈ আহিম plus 10x minus 18x equal to hobo minus 8x এফালে যদি আমি চাও plus 12x minus 2x কিমান থাকিব plus 10x থাকিব এই 10x টো আমি এফালে যদি লৈ আহো minus 10x হৈ যাব minus 12 টো আছে ইয়াত যদি আমি চাও এই 3 টো আছে 3 টো এফালে লৈ আহিলে plus 3 হৈ যাব equal to 0 হৈ যাব আমি এটো এফালে আনিলো এই দুটা যোগ বিয়োগ কৰি এফালে আনিলো 3 টুকু লৈ আহিলো গটিকে খুফালে কি হৈ গল 0 হৈ গল 15x square minus 8x square equal to hobo 7x square minus 8x minus 10x equal to hobo minus 18x minus 12 plus 3 equal to hobo minus 9 equal to 0 এটো এটা দ্বিঘাত সমীকৰণ আমি পাই গলো এতিয়া আমি কি কৰিম d ৰ মানটো উলিয়াম d ৰ মানটো উলিয়াবলৈ হলে আমি প্ৰথমতে abc ৰ মান উলিয়াব লাগিব এতিয়া a ৰ সমান 7 b ৰ সমান -18 and c ৰ সমান -9 এট্ৰেকে d equal to b square -4ac b ৰ মানটো হল -18 square -4 into a ৰ মানটো 7 c ৰ মানটো হল -9 আমি এতিয়া 18 ক স্কয়াৰ কৰিব লাগিব 18 স্কয়াৰ মানে 18 দুটাৰ পূৰণফল 18 পূৰণ 18 8 গুণ 64 4 হাতে জমা 6 8 গুণ 8 8 6 14 1 8 গুণ 8 1 গুণ 1 যোগ কৰিলে আমি পাম 4 8 6 12 ৰ 2 হাতে জমা 1 1 1 2 1 3 3 2 4 3 2 4 a - 2 পূৰণ হৈ প্লাস হৈ যাব 7 9 গুণ 63 63 ইয়াৰ লগত আমি পূৰণ কৰিব লাগে 4 এটা 4 3 গুণ 12 ৰ 2 হাতে জমা 1 4 6 গুণ 24 একে কিমান হ'ব 25 252 হ'ব এই গুটেখিনি পূৰণ কৰিলে 252
এতিয়া এই দুটা আমি যোগ কৰি দিব লাগে 3 2 4 যোগ 2 5 2 ইয়াত হ'ব 6 ইয়াত হ'ব 7 ইয়াত হ'ব 5 5 7 6 5 7 6 ডিৰ মানটো আমি এটা যোগত সংখ্যা পালো গতিকে আমি ক'ব পাৰো এই দ্বিঘাত সমীকৰণটোৰ দুটা মূল আছে মূল দুটা কেনেকুৱা হ'ব দুটা বাস্তৱ ভিন্ন মূল হ'ব আমি জানো যে x equal to minus b plus minus root over b square minus 4ac divided by 2a এই সূত্ৰটোত এতিয়া আমি মানখিনি বহুৱাই দিম 2 into a ৰ মানটো হ'ল 7 minus b ৰ মানটো হ'ল -18 plus minus root over b square minus 4ac সমান d হয় d ৰ সমান আমি মান উলিয়ালো 576 বুলি আমি লিখিম এইখিনিতে আমি এটা লাইন লিখি দিম যেহেতু d greater than 0 d ৰ মানটো 0 তকে ডাঙৰ হয় এই লাইনটো আমি লিখিব লাগিব কাৰণ d ৰ মানটো 0 তকে ডাঙৰ হোৱা কাৰণেহে আমি এনেদৰে মূলটো উলিয়াব পাৰিছো যেতিয়া 0 হয় তেতিয়া মূল দুটা সমান হয় আৰু 0 তকে যেতিয়া ডাঙৰ হয় তেতিয়া মূল দুটা ভিন্ন বাস্তৱ মূল থাকে আৰু মাইনাসত যদি ওলায় তেতিয়া d ৰ মানটো আমি ক'ব পাৰো যে সেই দ্বিঘাত সমীকৰণটোৰ মূল নাই তেনেকে মূল নাথাকিলে আমি এইখিনি কৰিব নালাগে এতিয়া d ৰ মানটো যেহেতু 0 তকে ডাঙৰ হৈছে গতিকে আমি এইখিনি কৰিব লাগিব মানে মূল কেটা উলিয়াব লাগিব নেক্সট আমি x equal to এইখিনি সৰল কৰিম মাইনাসে মাইনাসে পূৰণ কৰিলে +18 পাম প্লাস মাইনাস 576 ক যদি আমি ৰুট ওভাৰ কৰো তেতিয়া আমি 24 পাম এই দুটা পূৰণ কৰিলে আমি পাম 2 7 গুণ 14 24 টোক এবাৰ আমি প্লাসত লিখিব লাগে এবাৰ আমি মাইনাসত লিখিব লাগে প্লাসত লিখিলে হ'ব 18 plus 24 divided by 14 next 18 minus 24 divided by 14 এনেদৰে হ'ব x equal to 8 4 12 2 হাতে জমা 1 1 কে 2 এ 3 3 1 হ'ব 4 তলত থাকিব 14 plus 18 minus 24 equal to আমি কিমান পাম 18 টকা যদি তোমাৰ জমা হৈ থাকে 24 টকা যদি ধাৰ হৈ থাকে 18 টকাটো তুমি জমা কৰি দিলে তোমাৰ ধাৰ কিমান থাকিব 6 টকা থাকিব -6 তলত থাকিব 14 এতিয়া এই ভগ্নাংশ দুটা আমি যদি ক্যান্সেল কৰি সিম্পল ফৰ্মত নিব পৰাত থাকে তেতিয়া আমি সিম্পল ফৰ্মলে নিব লাগিব যদি আমি 14 42 কাটো তেতিয়া আমি 3 বাৰ দিব পাৰিম কাৰণ 3 14 42 হয় আকৌ এটো আমি এনেদৰে ক্যান্সেল কৰিব পাৰিম 3 2 গুণ 6 2 7 গুণ 14 x equal to আমি ইয়াৰ পৰা পাম +3, এইখিনিৰ পৰা পাম -3/7 এই কোৱেশ্চনটোৰ আনসাৰ হ'ব 3 আৰু -3/7 আজিলে ভিডিওটো ইমানতে শেষ কৰিলো যদি তুমি চেনেলটো সাবস্ক্ৰাইব কৰি থৈছা বাকিখিনি কোৱেশ্চনৰ সমাধান কৰা ভিডিওৰ সৈতে বেলেগ এটা ভিডিওত পুনৰ লগ পাম